ঈশ্বৰৰ বাবেও জাগা নোহোৱা হৈছে, ঠাই নোহোৱা হৈছে ভাবক। আৰু অথচ আমি ঈশ্বৰ ঈশ্বৰকৈ ঘূৰি ফুৰিছোঁ। বোলে ঈশ্বৰক আপুনি যি ৰূপত কামনা কৰিব সেই ৰূপতে আপুনি ঈশ্বৰক পাব। আপুনি গোটেই দিনটো ভগৱন্তক কামনা কৰিছে, ঈশ্বৰক আপুনি নাপাবও পাৰে। শুদ্ধ অন্তৰে আপুনি অকণমান সময় ভকতি কৰিছে, ঈশ্বৰক আপুনি পাব পাৰে। এটা চুৰ কৰি এনেকৈ আহি আছে, এঠাইত ভাগৱত ব্যাখ্যা হৈ আছে, ব্যাখ্যাকাৰে ভাগৱত ব্যাখ্যা কৰি আছে। এতিয়া চুৰটোৱে ৰাইজটো খেদি খেদি আহিছে। চুৰটোক সি ভাবিছে যে ৰাইজৰ মাজতে সোমাই দিওঁ, ভাগৱতো চলি আছে, এইখিনি সময়ত ইমান আধ্যাত্মিক পৰিৱেশ, মোক কোনে ইয়াত নামাৰে। এতিয়া চুৰটো এনেকুৱা মানুহৰ ভিৰতে কোনোবা এডোখৰত দিলে নহয় বহি। এতিয়া খেদি অহা মানুহখিনিতো চুৰটোক বিচাৰি পোৱা নাই, চুৰটো ক'লৈ গ'ল। দেখিছে সন্মুখত ভাগৱত পাঠ চলি আছে, এতিয়া চুৰটোকতো ধৰিব নোৱাৰে সেইখিনিত। চুৰেও সেইখিনি সময়ত আৰু অভিনয় কৰোঁতে কৰোঁতে চুৰটো সঁচাকৈয়ে এই ভগৱন্তৰ কথা শুনি ইমান বিলীন হৈ গ'ল, শুনি আছে কথা। এইফালে ভাগৱত ব্যাখ্যাকাৰে ব্যাখ্যা কৰি আছে, কৃষ্ণৰ কথা বৰ্ণনা কৰিছে, শ্যাম সুন্দৰৰ কথা কৈ আছে যে ভগৱন্ত আচলতে এনেকুৱা যে ভৰিত সোণৰ অইল পিন্ধি থাকে, ভৰিত সোণৰ নুপুৰ, কঁকালত এই কৰধনি পিন্ধি থাকে, ডিঙিত সোণৰ গলপতা, মূৰত সেই কিৰীটি থাকে, ময়ূৰ পাখি থাকে, সোণ লাগি থাকে। গতিকে সোণ খটোৱা সম্পূৰ্ণ তলৰ পৰা ওপৰলৈকে গোটেই ভগৱন্ত জিলিকি থাকে সোণ ৰূপেৰে। এনেকৈ আচলতে শ্যাম সুন্দৰ ইমান সুন্দৰ এটা চেহেৰা লৈ থাকে। এতিয়া চোৰৰ মনটোতো চোৰতে থাকিব। চোৰে ভাবিছে যে আয়ো দেখি মই ইমান দিন কাক বিচাৰি আছিলোঁ, কাৰ ঘৰত মই চুৰ কৰিছিলোঁ, এইজনক পালে দেখোন মোৰ এতিয়া গোটেই জীৱনে ঠিক হৈ যাব। ভাবিছে এজনটো সোণ তলে পৰা সোণ পিন্ধি থাকে। তেওঁ তেতিয়ালৈকে ভবাই নাই যে ভগৱন্তৰ কথা কৈছে। চোৰে ভাবিছে যে কি এবাৰ যদি কিবাকে লগ পাই যাওঁ, এই শ্যাম সুন্দৰ বোলাজনক ক'ত থাকে এতিয়া তেওঁ ৰৈ আছে ভাগৱত শেষ হোৱালৈ। ভাগৱত শেষ হ'ল, ভাগৱত শেষ হোৱাৰ লগে লগে ভাগৱত ব্যাখ্যাকাৰৰ কাষলৈ আহিছে। বোলে হেৰি নহয় প্ৰভু, আপুনি এতিয়া কথা কওকচোন, আপুনি যে ক'লে যে সোণ ৰূপ পিন্ধি থকা এইজন ক'ত থাকে তেওঁ? তাৰ বোলে কি ভাবিলে আয়ো দেহি একে নিমজ্জিত হৈ গৈছে পাঠত। ভাবিলে তেওঁতো ভবাই নাই এতিয়ালৈকে যে চোৰ। তাৰ বোলে কিয় বৃন্দাবনত থাকে, ধুনীয়াকৈ কৈছে বৃন্দাবনত থাকে। মই এতিয়া গ'লে পামনে সুধিছে চোৰটোৱে। পাব, এতিয়াতো সন্ধিয়া হ'ল, আপুনি গৈ থাককচোন আগভাগলৈ। কেনেকৈ যাম? আপুনি বাছেৰেও যাব পাৰে, খোজকাঢ়িও যাব পাৰে, আপুনি ৰেলেৰেও যাব পাৰে। তেওঁ ভাবিছে যে ভগৱন্তক কামনা কৰিছে হয়তো, কিন্তু চোৰটোতো ভাবিছে যে তেওঁ কিবাকে যদি পাই যাওঁ হৈ গ'ল আৰু জীৱন সুখেৰে আৰু বাকী চোৱা। লগে লগে একদম আৰম্ভ কৰিছে যাত্ৰা। এতিয়া বৃন্দাবন পালেগে, এতিয়া নাই নহয় কৃষ্ণ তাত, শ্যাম সুন্দৰ নাই। বিচাৰিছেহে বিচাৰিছে, ইফালে বিচাৰিছে সিফালে বিচাৰিছে, নাই। অলিয়া বলিয়া হৈ ঘূৰিছে। এতিয়া বাটে বাটে ঘূৰি পোৱা মানুহবোৰক সুধিছে যে বোলে শ্যাম সুন্দৰ ক'ত আছে, ভগৱন্ত ক'ত আছে? মানুহবোৰে ভাবিছে হে ভগৱানক বিচাৰি আহিছে, ভগৱানকো চিনি নাপায় নে, মানে শ্যাম সুন্দৰকো চিনি নাপায় নে বুলি ভাবিছে। সেই শ্যাম সুন্দৰক চিনি নোপোৱা চোৰটোৱে তেওঁক কোৱাইছে যে বোলে সেই আপুনি ইয়াতে বহি থাকক, ইয়াতেই পাব। সেইখিনিত বহি আছে, নাই পোৱা। বোলে যাওক আপুনি এই মন্দিৰটোলৈ যাওক, আপুনি শ্যাম সুন্দৰক তাতেই পাব। বোলে শ্যাম সুন্দৰ ক'ত? তাতো মন্দিৰটোত বহি আছে, নাই পোৱা। তাৰপাছত এজনে ক'লে যে বোলে আপুনি এটা কাম কৰিব লাগিব, আপুনি যেনেকৈ কামনা কৰিছে তেনেকৈ সেইজনক মাতিব লাগিব, শ্যাম সুন্দৰক